মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজমল সুপাৰ 40 2024 চনৰ কোশ্চেন পেপাৰখনৰ পৰা সেকেন্ড ফেজৰ মই নাম্বাৰ 91 লৈকে কৰি দিছো আজি তোমালোকক 92 ৰ পৰা ষ্টাৰ্ট কৰিছো 92 কি কৈছে তোমালোকক 198 ক দুভাগত এনেদৰে ভাগ কৰা যাতে এক অংশৰ 2/3 আন্ত অংশৰ 1/6 অংশতকৈ 27 বেছি হয় হয়নে তানে দুটা ভাগত ভাগ কৰিব লাগিব এটা হৈছে 3 ভাগৰ 2 অংশ আৰু আছে কি 6 ভাগৰ 1 অংশ তেনেহলে আমি সুবিধাৰ অৰ্থে এটো কৰো কি এটা ভাগ আমি ধৰি ললো x আন্ত ভাগ হ'ব y দুটা ভেৰিয়েবলত লোৱা হৈছে যাতে তোমালোকৰ সুবিধা হয় তেনেহলে x + y কিমান হ'ব তোমালোকৰ 198 হয়তো তোমালোকে এনেকৈ অংক পোৱা নাই কিন্তু তোমালোকে কৰিব লাগিব আৰু সেকেন্ড কোশ্চেনটো কি আছিল কন্ডিশন যে 2/3 হয়না ইয়াৰ 2/3 আৰু ইয়াৰ 6 ভাগৰ 1 অংশতকৈ কিমান বেছি হ'ব তোমালোকৰ 27 বেছি হ'ব যেহেতু বেছি ইফালে সেইকাৰণে ইফালে আমি প্লাস কৰিছো এইটো এতিয়া এই দুটাৰ পৰা আমি কৰিম কি x আৰু y ৰ মান উলিয়াম কিন্তু কেনেকৈ উলিয়াম তোমালোকে চোৱা আচ্ছা এইটো তোমালোকৰ এইটোৰ পৰা আমি এনেকৈ লিখিব পাৰো এইটোৰ পৰা আমি এইদৰে লিখিব পাৰো কি যে x = y হিফালে লৈ যাম আমি তেনেহলে 198 - y আমি এইদৰে লিখিব পাৰো নহয় এতিয়া কৰিম কি আমি x ৰ মানটো এই 2 নম্বৰ তোমালোকে 2 নম্বৰ ইকুৱেচন বুলি দিবও পাৰা 2 নম্বৰ ইকুৱেচনত আমি 1 নম্বৰ ইকুৱেচনৰ পৰা x ৰ মানটো বহাই দিম implies 2/3 x ৰ মান কিমান আছিল 198 - y equal to 1/6 1/6y plus 27 এতিয়া এইটো যদি আমি সলভ কৰো তেন্তে y ৰ ভ্যালু আমি পাই যাম নহয় আৰু তাৰ পৰাই আমি x ৰ ভ্যালু উলিয়াব পাৰিম which again implies এতিয়া দুফালে আমি 3 ৰে পূৰণ কৰিম 3 ৰে পূৰণ কৰিলে কি হ'ব এটা আমাৰ 2 * 198 - y এটো থাকিব আৰু ইয়াত থাকিব কি এটো y তাৰ পিছত ইয়াত 2 থাকিব প্লাস ইয়াকো 3 দি পূৰণ কৰিব লাগিব 3 7 জাৰ এটো 21 2 3 6 81 হ'ব 81 হৈ গল আকৌ এবাৰ কৈছো 3 7 জাৰ 21 2 স্কয়াৰ দেন 3 2 6 + 8 ঠিক আছে বাৰু এইবাৰ আমি আকৌ কৰিম কি এইবাৰ দুফালে আমি কামবিলাক আগবাঢ়ি লৈ যাম which again implies এই 2 দি এটো পূৰণ কৰিম তাৰপিছত 2 9 গুণ 18 কি 2 8 গুণ 16 16 6 হাতত 1 2 9 গুণ 18 19 1 2 1 গুণ 2 3 তাৰপিছত ইয়াত নিশ্চয় হ'ব তোমালোকৰ 2y equal to y/2 plus 81 right এতিয়া আমি ইফাল হিফাল কৰিম 396 81 টো ইফালে আনিলে -81 হ'ব আৰু এটো y/2 ঠিকে আছে -2y ইফালে লৈ গলে তোমালোকৰ +2y হ'ব ক্লিয়াৰ এতিয়া হল কি implies 6 - 1 is 5 9 - 8 is 1 315 হল এটো আৰু এটো তোমালোকে লসাগু উলিয়া 2 তেনেহলে y plus 2 2 গুণ 4 4y আৰু এটো হৈ পৰিব তোমালোকৰ 5y/2 ৰাইট এতিয়া আমি কাটাকাটি কৰিমচোন 5 এ দি ইয়াক কাটিম 5 6 গুণ 30 15 5 3 গুণ 15 হয়নে এই দুইটো আছে ইফালে আহিলে তোমালোকৰ পূৰণ হ'ব 63 লগত তেনেহলে কিমান হ'ব 2 3 গুণ 6 আৰু 2 6 গুণ 12 equal to y y ৰ মান আহিল তোমালোকৰ 126
126 যদি তোমালোকৰ y ৰ মান হয় তেনেহলে x ৰ মান কিমান হ'ব therefore x equal to কি হ'ব তোমালোকৰ 198 minus 126 minus কৈ দিলা 8 minus 6 equal to কিমান হ'ব 2 9 minus 2 কিমান হ'ব 7 তেনেহলে 72 আৰু 126 এই দুটা হ'ব তোমালোকৰ অপচন কি বিচাৰিছে তোমালোকৰ স্মলেষ্ট পাৰ্ট সৰু পাৰ্টটো বিচাৰিছে নহয় তেন্তে সৰু পাৰ্টটো বিচাৰিছে সৰু পাৰ্টটো কোনটো হ'ব 72 এইটো তোমালোকৰ ৰাইট আনসাৰ 72 আছিল নহয় ওকে 72 এইটো তোমালোকৰ ৰাইট আনসাৰ তাৰমানে অপচন 1 টো তোমালোকৰ কাৰেক্ট এইবাৰ আহা তোমালোকে 93 কি আছে না বাৰু যে যদি 5500 কপি প্ৰকাশ কৰোতে ইমান টকা অতিৰিক্ত খৰচ হয় তেন্তে প্ৰকাশকে 25% লাভ কৰিব বিচাৰিছে তেন্তে প্ৰতিখন কপিৰ ছপা মূল্য হ'ব আচ্ছা যদি 5500 কপি প্ৰকাশ কৰোতে এটা কি ধৰণৰ কোশ্চেন 1848 টকা অতিৰিক্ত খৰচ হয় আচ্ছা অতিৰিক্ত খৰচ হয় আৰু প্ৰকাশকে 25% লাভ কৰিব বিচাৰিছে তেন্তে প্ৰতিখন কপিৰ ছপা মূল্য হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো কোশ্চেন তোমালোকৰ মিস্টেক আছে কিয়নো ইয়াত এটা ভেন ডায়াগ্ৰাম থাকিব লাগিছিল আৰু ইয়াত মাইসেলেনিয়াস এক্সপেন্স যে আছে সেইখিনি থাকিব লাগিছিল সেইকাৰণে কোশ্চেনটো মই ভুল বুলি কৈছো কাৰণ ইয়াত মানে কোশ্চেনটোৰ এই যে তোমালোকৰ ভেন ডায়াগ্ৰাম পাই চাৰ্ট একচুয়ালি পাই চাৰ্টটো ইয়াত দিয়া নাই ফাইন এতিয়া নেক্সট কোশ্চেন লৈ আহিছো 94 কি আছে যে এজন ক্ৰিকেট খেলত এজনী তিৰোতা ব্যাটসম্যানে 30টা বলত 6টাকৈ বাউণ্ডাৰী কোবায় 30টা বলত 6টাকৈ বাউণ্ডাৰী কোবায় ফাইন তেন্তে বাউণ্ডাৰী নকোবোৱাৰ সম্ভাৱিতা উলিয়াব দিছে চাইছা কৈ দিছো মুঠ বল তোমালোকৰ কেইটা 30টা নহয় নে 30টা বলত তোমালোকৰ 6টা বাউণ্ডাৰী কোবায় তেনেহলে নকোবায় কেইটা 30টা বলৰ ভিতৰত তেনেহলে 24টাই নকোবায় ৰাইট 24 এতিয়া আমি কাটাকাটি কৰচোন যি হ'ব হেয়া তোমালোকৰ আনসাৰ তেনেহলে আমি 6 এ দি কাটিছো 6 3 জাৰ 6 4 জাৰ 24 6 5 জাৰ 30 আৰু 40 যদি এতিয়া আমি কৰিম কি 4ক 5 দি ডিভাইড কৰিম 4ক 5 দি ডিভাইড কৰিলে কিমান হয় 0.8 হ'ব হয় নাই তেনেহলে তোমালোকৰ অপচন কোনটো কাৰেক্ট এই 1 নম্বৰ অপচনটো তোমালোকৰ কাৰেক্ট নেক্সট কোশ্চেন কি আছিল 95 টোত যে এটা বাকচত 600টা বাল্ব আছে তাৰে 12টা বাল্ব বিয়া যদি বাকচটোৰ পৰা যাদৃচ্ছিকভাৱে এটা বাল্ব উলিওৱা হয় তেন্তে বিয়া নোহোৱাৰ সম্ভাৱিতা বিয়া আছে 12টা আৰু বিয়া নোহোৱাৰ সম্ভাৱিতা কিমান হ'ব তাক আমাক উলিয়াব লাগে not defective bulb হয়নে তেনেহলে ৰবা তোমালোকৰ 600টা বাল্ব আছে তাৰে ভিতৰত এই 600টা বাল্বৰ ভিতৰত তোমালোকৰ 24টাই বিয়া নাই তেনেহলে বিয়া নোহোৱা কিমান হ'ব 6ৰ পৰা 24 তোমালোকে বাদ দিলা সেইটো হ'ব তোমালোকৰ 24 নহয় 12 এটা আছে তোমালোকৰ 12টা বাল্বে তোমালোকৰ বিয়া আছে গতিকে মাইনাস কৰিলা বিয়া নোহোৱাৰ সম্ভাৱিতা তোমালোকৰ ওলাই যাব ইয়াত 600 এতিয়া 6ৰ পৰা 12 যদি বাদ দিয়া ইয়াত হ'ব 8 বাকি থাকিল তোমালোকৰ 9 9 minus 1 কিমান হ'ব 8 আৰু ইয়াত থাকিব 5 আনসাৰটো কি দৰে আছে ডেসিমেলত আছে নহয় সেইকাৰণে আমি ডিভাইড কৰিম তাৰ আগত আমি 4 ৰেডি কটাকটি কৰোঁ
4 1 গুণ 4 20 4 5 গুণ 20 0 4 1 গুণ 4 18 4 4 গুণ 16 28 4 7 গুণ 28 147/150 ডেসিমেলত আছে ডিভাইড কৰিবই লাগিব তেনেহলে 147/150 not divisible decimal 0 তেনেহলে আমি কিমান বাদ দিম এটো 1400 আছে আৰু ইয়াত তোমালোকৰ হেৰি 535 8 বাৰ যদি দিও আমি 40 12 9 বাৰ দিলে 5 9 0 45 4 9 times আমি দিও 9 0 0 9 5 0 45 4 is carried 9 1 9 plus 4 13 1 3 fine subtract কৰো আমাৰ ইয়াত থাকিব 0 ইয়াত থাকিব 2 ইয়াত থাকিব 1 120 ফ্ৰী 0 তোমালোকে পালা এবাৰ মানে 12 আছে নহয় আৰু ইয়াত আছে তোমালোকৰ আৰু 6 times দিলে 6 7 times 7 5 0 7 5 35 7 1 7 plus 3 oh 8 times দিয়া যাকচোন 8 times দিলে কি হয় 8 0 0 8 5 40 fine 8 1 8 plus 4 12 তেনেহলে হ'ব তোমালোকৰ 0.98 তাৰ মানে তোমালোকৰ 2 নম্বৰ অপচনটো কাৰেক্ট নেক্সট তোমালোকৰ 96 টোত কি আছে বাৰু ইয়াৰ মান উলিয়াব লাগে হয়নে ইয়াৰ মানটো আমি কেনেকৈ উলিয়াম দেখাই দিছো ৰবা ফাৰ্স্ট অংকটো আগে তুলি লৈছো মই কি আছিল তোমালোকৰ root over 41 minus root over 21 plus root over 19 minus 3 right 19 minus 3 এটো আছে আমাক ইয়াকে সলভ কৰিব লাগে ফাইন ইকুয়াল টু দিলা তোমালোকে 41 41 এ থাকিল তাৰ পিছত root over 21 21 এ থাকিল ইয়াত আছে 19 minus 3 কিমান হ'ব 16 root over 16 থাকিল ইয়াত নেক্সট লাইন তোমালোকে কি কৰিবা 41 equal to root over 41 minus 21 21 এ থাকিল 16 or যদি root কৰা তোমালোকৰ কিমান পাবা 4 পাবা ফাইন নেক্সট লাইন টুত equal to দি লিখিবা 41 minus 21 plus 4 কিমান হ'ব root 25 right এতিয়া 41 minus 25 ৰ root কৰিলে কিমান হয় 5 তাৰ পিছত তোমালোকে কি লিখিব পাৰিবা 41 minus 5 36 36 ক root কৰিলে 6 গতিকে 6 তোমালোকৰ আনসাৰ দেখা যাকচোন 6 আছে নাই এই 2 নম্বৰ অপচনটো তোমালোকৰ আছে 6 নেক্সট কোৱেশ্চনটো তোমালোকৰ কৰি দি ভিডিওটো অফ কৰিছো নহলে দীঘলীয়া হ'ব ইয়াত চাইছা তোমালোকৰ কি দিয়া আছে ৰবা মই অংকটো আগত তুলি লৈছো root over 1 plus 27 by 169 equal to 1 plus yes x by 13 x by 13 আছে
ফাইন ইফালে আমি কৰিলো কি লসাগু উলিয়ালো 169 তেনেহলে 169 plus 27 whole square root এটো কিন্তু সম্পূৰ্ণৰূপে স্কয়াৰ ৰুট আছে ইকুৱেল টু ইয়াক আমি একোই নকৰো 1 plus x by 13 13 এ থাক মানে এতিয়া আমি কৰিম কি বাৰু ইফালে সোয়া ইকুৱেল টু root over এটো যদি আমি প্লাস কৰো তেনহলে কিমান হ'ব 196 by কিমান হ'ব 169 okay equal to 1 plus x by 13 fine তাৰ পিছত হ'ব কি তোমালোকৰ equal to 196 যদি root কৰা কিমান হ'ব তোমালোকৰ 14 আৰু 116 এনে root কৰিলে তোমালোকৰ কিমান থাকে 13 তেনহলে ইয়াত থাকিল তোমালোকৰ 13 by damn it ইয়াত থাকিল তোমালোকৰ 14 by 13 আৰু ইয়াত থাকিব তোমালোকৰ 1 plus x by 13 right ইয়াত যদি আমি লসাগু উলিয়াও ইয়াত হ'ব 13 আৰু ইয়াত হ'ব 13 plus x right তোমালোকে কৰিব পাৰিবা কি এই 13 কাটিলা আৰু ইয়াত চাইছা তোমালোকৰ 14 এই 13 টো ইফালে লৈ আহা -13 হ'ব equal to x which implies কিমান হ'ব 1 equal to x তানে x ৰ মান আমাৰ 1 ওলাল কিমান ওলাল 1 এই যে অপচন নম্বৰ 1 টো তোমালোকৰ কাৰেক্ট এটো তোমালোকে শৰ্ট ট্ৰিকটো কৰিব পাৰিবা কিন্তু নালাগে এনে ধৰণে কৰিলে তোমালোকৰ জ্ঞানটো বেছি বৰ্ধিত হ'ব আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ